হাজোত 1986 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সতীৰ্থৰ পুনৰ মিলন সমাৰোহ। কামৰূপ জিলাৰ অন্তৰ্গত হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত অৱস্থিত লৌহ মানৱ বিষ্ণুৰাম মেধি প্ৰেক্ষাগৃহত 8 ডিচেম্বৰ ৰবিবাৰে দিনজোৰা কাৰ্যসূচীৰে হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 1979 চনতে পঞ্চম শ্ৰেণীত নামভৰ্তি কৰা আৰু 1986 চনত মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সতীৰ্থৰ পুনৰ মিলন সমাৰোহ অনুষ্ঠিত কৰা হয়। সেই অনুসৰি পুৱা বৃক্ষৰোপণ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন কৰা হয়। ইয়াৰ পিছতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ চিনাকি অন্তৰংগ আলাপ অনুষ্ঠিত হয়। দুপৰীয়া প্ৰীতিভোজ মিলনেৰে সকলো প্ৰাক্তন সতীৰ্থই মিলি তৃপ্তিৰে এসাঁজ অন্ন গ্ৰহণ কৰে। সমান্তৰালভাৱে এক গাম্ভীৰ্যপূৰ্ণ শিক্ষাগুৰু সম্বৰ্ধনা অনুষ্ঠান আৰু সোঁৱৰণী এখনি স্মৃতিগ্ৰন্থ উন্মোচন কৰে মুকলি সভাত। সভাত সভাপতিত্ব কৰে অসম ঔদ্যোগিক উন্নয়ন নিগমৰ অৱসৰপ্ৰাপ্ত পৰিচালন সঞ্চালক নুৰ মহম্মদে। সভাত হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী শিক্ষকবৃন্দক ফুলাম গামোচা, জাপি, মানপত্ৰ, স্মাৰক আৰু ফুলৰ থোপাৰে সম্বৰ্ধনা জনাই গুৰু সেৱা আগবঢ়ায়। সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই ছাত্ৰ-ছাত্ৰী সতীৰ্থৰ পুনৰ মিলন সমাৰোহ উদযাপন সমিতিৰ সাধাৰণ সম্পাদক দ্বিজেন ভৰালীয়ে। আজি আচল আমাৰ সতীৰ্থ সন্মিলনত আমি আটাইয়ে অংশগ্ৰহণ কৰি সঁচাকৈ বহুত আনন্দিত আৰু আপ্লুত হৈছোঁ। আৰু এই সতীৰ্থ সন্মিলনখনৰ প্ৰস্তুতি আজি প্ৰায় 5 বছৰ আগৰ পৰা নেৰানেপেৰা প্ৰচেষ্টাৰ ফলত আজি আমি এইটো ক্ষণত আহি উপস্থিত হৈছোঁ। আৰু এই আমাৰ সতীৰ্থ সন্মিলনৰ পৰা সমাজলৈ এটা মেছেজ যাব লাগে যে বৰ্তমান সমাজখনত যিটো অৱক্ষয় চলিছে, বিশৃংখলতা চলিছে, যুৱ উশৃংখলতা চলিছে, আৰু সেইখিনিৰ কাৰণে আমাৰ আজিৰ সতীৰ্থ সন্মিলনৰ পৰা সমাজলৈ এটা মেছেজ যাওক যে আচলতে আমি আগৰখিনিয়ে কি কৰি আহিছোঁ এইখিনিৰ পৰা তেওঁলোকে এটা আদৰ্শ লৈ অনাগত সময়ত ভৱিষ্যতৰ সময়বিলাকত তেওঁলোকে সমাজখনত যে উশৃংখলতা বা বিশৃংখলতা এনেকুৱা ঐকান্তিক প্ৰচেষ্টাৰ ফলত নোহোৱা কৰিব পাৰি, সেইটো আমাৰ ফালৰ পৰা এটা মেছেজ যাওক। হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয় এখন পুৰণি অনুষ্ঠান। 1937 চনত বহু লোকৰ কষ্টৰ অৱদান এই হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়, আৰু এইখন এনেকুৱা এটা সময়ত স্থাপিত হৈছিল যি সময়ত শিক্ষাৰ অনুষ্ঠান এই বৃহত্তৰ হাজো অঞ্চলত নাছিল। এনেকুৱা শৈক্ষিক অনুষ্ঠানত আমি 86ত আমি মেট্ৰিক দিছিলোঁ, 79ত আমি ইয়াত পঞ্চম শ্ৰেণীত নামভৰ্তি কৰিছিলোঁ। আজি সেই সতীৰ্থসকল মিলিত হৈছোঁ। আমি ইতিমধ্যে সতীৰ্থ মিলন আমাৰ হৈ গ'ল, কিন্তু আমাৰ পৰম সৌভাগ্যৰ কথা যে আমাক যিসকল শিক্ষাগুৰুৱে আমাক শিকাইছিল সেই শিক্ষাগুৰুসকলক এটি সেৱা জনোৱাৰ কাৰণে আমি আজি আমন্ত্ৰণ জনাইছিলোঁ, আৰু তেখেতসকলে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আজি আমাৰ মাজত উপস্থিত হৈছে। খন্তেক সময় পাছত আমি সেই অনুষ্ঠান শিক্ষক সম্বৰ্ধনা আৰু স্মৃতিগ্ৰন্থ উন্মোচনী অনুষ্ঠান আমি অনুষ্ঠিত কৰিম। তাতে আমি শিক্ষাগুৰুসকলৰ সৈতে বহিম। তেখেতসকল এতিয়া প্ৰীতিভোজ মিলনত বহি আছে। আমি এটা বাৰ্তা দিব খোজোঁ যে আমাৰ যি শিক্ষাগুৰু, এই শিক্ষাগুৰুসকলক আমি ঋণ পৰিশোধ কেতিয়াও কৰিব নোৱাৰোঁ, কিন্তু তেখেতসকলক যিটো সন্মান দিব লাগে আমি এই সন্মানটো দিয়াৰ কাৰণে যাতে চেষ্টা কৰিব পাৰোঁ, এইটো বাৰ্তা আমি দিব বিচাৰিছোঁ। ঐতিহাসিক দিন হিচাপে আমাৰ স্মৰণীয় হৈ থাকিব। আমি এইটো বহু প্ৰচেষ্টাত আজি 6 বছৰে ধৰি আমি লাগি আছিলোঁ। এই প্ৰচেষ্টাত আমি আজি সাফল্যমণ্ডিত হ'ব পাৰিছোঁ। তাৰ কাৰণে আমি বহুত উৎফুল্লিত হৈছোঁ, বহুত মনবিলাক ভাল লাগিছে। কেনেকৈ বুজাম, কেনেকৈ আমি মানে ক'ব নোৱাৰা হৈছোঁ। তাৰমানে এনেকুৱা এটা আনন্দ, নষ্টালজিক হৈ পৰিছোঁ, আৱেগিক হৈ পৰিছোঁ আমি। তাৰমানে আজি আমি সুদীৰ্ঘ 40 বছৰ আমি 1979ৰ পৰা ধৰিছোঁ। 79ৰ পৰা কিছুমানে আমাৰ মাজতে এৰি গৈছে আমাক। তাৰপিছত আকৌ 86ত আমি HSLC এপিয়াৰ্ড। HSLC যিবিলাক এপিয়াৰ্ড তেতিয়াৰ পৰা হ'লেও আমি 40 বছৰ আমাৰ আজি সুদীৰ্ঘ প্ৰায়। আৰু যদি 79 ধৰোঁ তেতিয়াহ'লেতো আৰু বেছি হয়। গতিকে আজি গোটেইখিনিকে পাই আমি মানে এনেকুৱা নষ্টালজিক হৈ পৰিছোঁ, তাৰমানে ক'ব নোৱাৰা হৈছোঁ। তাৰমানে হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, গ্ল'বেল এনি 24/7।